আজি এই গ্ৰন্থ উন্মোচনী সভাৰ লগতে ৰক্তদান সম্পৰ্কে কথা কোৱাৰ কাৰণে মই যোদ্ধাসকলক ধন্যবাদ জনাইছোঁ। ৰক্তদান এটা মহৎ কাম। আপোনাৰ একবাৰৰ ৰক্তদানৰ কাৰণে এজন মানুহৰ জীৱন বাচি যাব পাৰে। প্ৰথমেই পৰ্যন্ত ৰক্তদানটো বেয়া নহয়। ইছলামে ৰক্তদানৰ বাৰণ কৰা নাই। ৰক্ত যদি এক বটল ৰক্ত দিয়া বুলি কোৱা হয়, কিমান ৰক্ত দিয়ে? 200 ml বা 200 ml তেজ যায়, আৰু সেই বটলত 120 ml ৰক্তটো গোট নামাৰিবৰ কাৰণে ৰিয়েজেণ্ট দিব লাগে। টোটেল 320 ml হয় অৰ্থাৎ 200 ml ব্লাড। আপোনাৰ পৰা যদি ব্লাড লয় তেনে 200 ml ব্লাড লয় এক বটল। 200 এজন তিৰোতা মানুহৰ যদি মাহেকীয়া বেমাৰ হয় কিমান তেজ যায়? তেওঁলোকৰ অন্তত 3 দিন 4 দিন 5 দিন 6 দিন 8 দিন কিছুমান 10 দিন 15 দিনলৈ থাকে। আৰু ডেইলি যিমান তেজ যায় প্ৰতিদিনে প্ৰায় এক বটলকে তেজ যায়। তেওঁলোকে মৰে নেকি? নমৰে। কাৰণ শৰীৰৰ এনেকুৱা কেপাচিটি, এডাপ্টিভ যিটো কেপাচিটি, সেই কেপাচিটি এনেকুৱাকে যে শৰীৰে তেওঁলোকৰ শৰীৰৰ ভিতৰত যিবিলাক মেনুফেকচাৰিং যিবিলাক অৰ্গেন আছে সেই অৰ্গেনৰ পৰা কণ্টিনিউৱাছলি টেষ্টটো বনাই থাকে। আৰু টেষ্টটো বনাই থাকে যদি সেই বনোৱা যিটো ৰেট, সেই ৰেটটো আৰু লছ হোৱা ৰেটটো যদি নিমিলে তেতিয়াহ'লে মানুহজনৰ ক্ষতি হৈ যায় আৰু মানুহজনে একাউণ্টত মৃত্যুমুখত পৰিব পাৰে। কিন্তু যিহেতু তিৰোতা মানে প্ৰতি মাহতে তেওঁলোকৰ ৰক্ত যায়, সে প্ৰতি মাহতে যদি এক বটলকে ৰক্ত যায় অৰ্থাৎ 200 ml ৰক্ত যায়, তেনেহ'লে 12 মাহত 12 বটল ৰক্ত যায়। মৰে নেকি? নমৰে নহয়। গতিকে মানুহৰ যেনে আমি মেডিকেলৰ হেৰি মতে মানুহে কি প্ৰতি 3 মাহৰ মূৰে মূৰে এজন মানুহে টেষ্ট ডনেট কৰিব। গতিকে টেষ্টটো যদি ডনেট কৰে তেতিয়াহ'লে কোনো অসুবিধা নাই। শৰীৰে মেনুফেকচাৰিং যিবিলাক অৰ্গেন আছে যেনে ৰাজহাড়ৰ ভিতৰৰ পৰা, স্প্লিনৰ পৰা, লিভাৰৰ পৰা ব্লাডটো মেনুফেকচাৰ হয়, হৈ আকৌ ব্লাডৰ অসুধত আহি এই টেষ্টখিনি গোট খায়। গতিকে যদি কোনোবাই ভয় কৰে, ভয় খাবলৈ একো নাই। আপুনি একেবাৰে আপোনাৰ স্বাস্থ্য সম্পূৰ্ণৰূপে ভালে ৰাখিবৰ কাৰণে আপুনি প্ৰতি 3 মাহৰ মূৰে মূৰে টেষ্ট দি থাকিব পাৰে। আপোনাৰ কোনো ক্ষতি নহয়, আপোনাৰ শৰীৰৰ কোনো ক্ষতি নহয়। আপুনি প্ৰতি 3 মাহৰ মূৰে মূৰে আপুনি টেষ্ট দি থাকিব পাৰে। গতিকে যদি আপোনাৰ ঘৰত কেতিয়াবা ইমাৰ্জেঞ্চি হয়, বহুতে দেখা যায় নিজৰ ঘৰৰ মানুহে যেতিয়া চিৰিয়াছলি হয়, নিজৰ ঘৰৰ মানুহে যেতিয়া চিজাৰিং কৰিব লগা হয়, নিজৰ ঘৰৰ মানুহে যেতিয়া গোলপালৰ অপাৰেশ্যন কৰিব লগা হয়, তেতিয়া তেজ দিয়া মানুহ বিচাৰি নাপায়। আৰু ঘৰৰ মানুহে নিদিয়ে, বোলে লাগে 5,000 টকা দাম কিনি দিয়ে। কিন্তু কিনি দিয়া তেজৰ ইমানে ৰিস্ক থাকে। আজিকালি এই যে আমি যিবিলাক কথা আৰম্ভ কৰিলোঁ ড্ৰাগছৰ কথা, মানে আজিকালি মানুহৰ তেজত HIV বা এইডছৰ যিবিলাক জাম, তাৰোপৰি তাৰ লগতে অন্যান্য কিছুমান এনেকুৱা কিছুমান জাম ব্লাডত থাকে যিবিলাক মানুহৰ বেয়া ধৰণৰ নিচাজাতীয় বস্তু বা নিচাজাতীয় বৃদ্ধি লয়, বেয়া কাম কৰে, বেয়া জেগাত তেওঁলোকে অহা যোৱা কৰে, সেইবিলাকৰ তেজত বেয়া বৃদ্ধি থাকে। গতিকে নিজৰ ঘৰত বা নিজৰ মানুহৰ বা নিজে লোৱাৰ কাৰণেও যদি তেজ লাগে, নিজৰ প্ৰথম কথা হ'ল নিজৰ ঘৰৰ মানুহৰ পৰা তেজ বা তেজ দিয়ক। তাৰ পিছতহে অন্য মানুহৰ পৰা তেজ লোৱাৰ কথা চিন্তা কৰিব। যদি একেবাৰে নাপায় তেতিয়াহ'লে আমি অন্য ঠাইৰ পৰা তেজ দিম। গতিকে শৰীৰে কোনো কেতিয়াও নকয় যে আমি তেজ দিলে দুৰ্বল হৈ যাব, লগে লগে বহুত কিবা ভাল বস্তু খাব লাগিব। নৰ্মেল ডাইট খাই থাকক, নৰ্মেলভাৱে আপুনি ভাত খাই থাকক, নহ'লে ফল মূল এদি খাই থাকক, আপোনাৰ গতিকে মই আপোনালোকে আহ্বান জনাইছোঁ, যিকোনো বিপদৰ কাৰণে, যিকোনো মানুহৰ এক্সিডেণ্টৰ কাৰণে, অপাৰেশ্যনৰ কাৰণে, যিকোনো বিপদৰ সন্মুখৰ কাৰণে যদি তেজৰ প্ৰয়োজন হয়, আপুনি স্ব ইচ্ছাই আগবাঢ়ি যায় তেজ দিব পাৰিব। কোনো এক্সিডেণ্ট হ'ল, একেবাৰে বাছ এক্সিডেণ্ট হয়, বহুত মানুহ জখম হৈ গ'ল, বহুত মানুহ আধা মৰা হৈ গ'ল, এইবিলাক তেজ লাগে, আপোনালোকে স্ব ইচ্ছাই আগবাঢ়ি আহক।
আমাৰ কলকাছিয়া এইটো চিভিল হস্পিটেল চিভিল হস্পিটেলতে তেজৰ যিটো ব্লাড বেংক ইমান দিন ব্লাড বেংক নাছিলে ব্লাড বেংকৰ কামটো এতিয়া আৰম্ভ হৈছে ঘৰৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে এতিয়া খুব সম্ভৱভাৱে 2-3 মাহৰ ভিতৰতে সম্পূৰ্ণকৈ ব্লাড বেংক কাম চালু হ'ব আৰু কোনোবাই ইচ্ছা কৰিলে আমাৰ ইয়াতে বাকী ৰাখিব কাৰণ আমাৰ ইয়াতে প্ৰতিদিনে 15ৰ পৰা 25টা 30টাকৈ অপাৰেশ্যন হয় প্ৰতিদিন গতিকে তাতো তেজৰ প্ৰয়োজন হয় আমি এতিয়া বৰপেটা মেডিকেল কলেজৰ পৰা তেজ আনি চলি আছোঁ গতিকে মই আহ্বান জনাইছোঁ যিবিলাকে স্বেচ্ছাই সমাজৰ উপকাৰ কৰিব পাৰে সকলোকে আহ্বান জনাই আৰু আজিৰ এই সভাখনত আজি উপস্থিত থাকি পুৰস্কাৰ পোৱাৰ সুযোগ দিয়াৰ কাৰণে উপস্থিত আমাৰ উদ্যোক্তাসকলক ধন্যবাদ জনাই আৰু মহান ব্যক্তিসকল ইয়াত আছে তেওঁলোকৰ আগত পুৰস্কাৰ পোৱাৰ যদি কিবা ভুল হৈছে সেইখিনি আপোনালোকে মানি কৰিব এইখিনি আপোনালোকক ধন্যবাদ স্যার।